লিখা আছে নামে সে কল্যাণ কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰিণা কি যে Hey guys, good morning and welcome back to my YouTube channel Tibros Vlog. আজি গাইজ জোচ নাই দিয়ক, আজি মনটো একদম বৈ। আজি পালনামৰ ছেকেণ্ডটো দিন আপোনালোকে জানেয়ে, আৰু আজি বাৰ্ষিক উৎসৱৰ শেষৰটো দিন। সেইবিলাকৰ কাৰণে মন বয়া নহয়, মানে ডাক্তৰৰ তাতে যাব আছোঁ দিয়ক। এই চকুটো চাওকচোন কি হৈছে, লাল পৰি গৈছে। কালি কিয় বা মই নাজানো, চাহ খাই থাকোঁতে কিবা পৰা হেন পালোঁ, পৰা হেন পাই কিবা খুজে দিলোঁ, খুজে দিয়াৰ পাছত কিবা লাগিল না কি এবাৰ, তাৰপাছত ৰাতি অলপ মানে বেদনা কৰা হেন, খচখচি কৰা হেন পালোঁ। আজিতো মস্ত ৰঙা পৰি মানে বেদনা কৰি আছে, খচখচি কৰি। সেইকাৰণে চকুৰ কথা না যিমান যি হ'লে কিন্তু ডাক্তৰৰ তাতে যাওঁ, দেখি আহোঁ কিবা আছে না নাই। চাওকচোন কিমান আছে, কিমান দিনটোত কিমান কাম আজি। আৰু হীৰক দাও ফোন কৰিছে, হীৰক দাও আহিব। কি কৰোঁ মই, স্কুলকে যাওঁ না পালনামতি মিলং, কি মিলং মই পাত্তা নহৈছে দিয়ক। এথেন যি আছে আৰু ভগৱানে যেনেকৈ লেখছে আৰু সেইমতে দিনটো যাব। আপোনালোকে ভিডিঅ'টো চাই ৰাখকচোন কি হৈছে, চকুটোৰ পৰা কি হ'ল মোৰ। বাকী দিয়ক উপায় নাই ইয়াৰ, ডাক্তৰৰ তাতে যাওঁ। আৰু ৰবিবাৰ নাপাওঁ নাপালে কালি দেখুৱাব লাগিব। দিয়ক এথেন ডাক্তৰৰ তাতে যাই আছোঁ। ডাক্তৰ মানে সেই বিলত তাৰি ৰাজ ডাক্তৰ আছে, ৰাজ ডাক্তৰক দেখুৱাম কি কয় চাওঁ দেচোন, চকুৰ কথা না। তো গাইজ ডাক্তৰৰ পৰা আহিলোঁ, ডাক্তৰে কি ক'লে আপোনালোকৰ পাছত কৈ আছোঁ দিয়ক। এখন সময় নহয়, ভিডিঅ'টো চাই থাকক, ভিডিঅ'ৰ লাষ্টত কৈ দিম ডাক্তৰে কি ক'লে, কি ঔষধ দিলে, কি মানে বেমাৰ ভালে হৈছে দিয়ক, বেমাৰ মানে অলপ ডাঙৰেই কৈ আছোঁ। বাকী এজন চশমা পিন্ধাই দিছে দিয়ক, নহ'লে ৰ'দত মানে ওলবা নদী আৰু মানে চশমা পিন্ধা কৰিছে। ভিডিঅ'টো বনাবই লাগিব। তো গাইজ কোনোবা যদি চলি পাওঁ মানে আহিম এটা ভালকৈ কীৰ্তনঘৰখিনি ভালকৈ দেখুৱাব লাগিব। গধূলা মানে যিহেতু পালনাম ভাঙব, মই গধূলাই মানে ভিডিঅ'টো ভালকৈ কৰিম বুলি ভাবিছোঁ। আৰু এফালে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত যাম, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত যাই ভালকৈ মানে আজি যিহেতু বাৰ্ষিক উৎসৱৰ শেষৰটো দিন, তাতে যাম, তাতে চাম। বাকী গধূলা আহি ভালকৈ পালনাম ভাঙে, হীৰক দাও আহিব, ভালকৈ ভিডিঅ' কৰিম। আৰু বাকী এখন যাওঁ দিয়ক, বাকী এখন আৰু কি দেখুৱাম আৰু চলিও নাই, এখন যাওঁ তাতে যাই কৰি আছোঁ দিয়ক। আকৌ সম্ভৱ তোক নুতলং দে ভিডিঅ'ত নুঠা যদি গোছ হা। তো গাইজ চাওক, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আহি গ'লোঁ। আৰু অলপ পাছত হোলী প্ৰতিযোগিতা আৰম্ভ হ'ব। আমি হোলী বঢ়িয়াকৈ অলপ দুটামান হোলী চাম, হোলী চাই ডাইৰেক্ট ঘৰত যাম। যিহেতু পালনাম না, পালনামত মানে শেষত থাকবা লাগিব। বাকী ভাই কেনে জুমন চাওঁ হোলী চাওঁ হোলী চাওঁ ভাল লাগব, বাছে দি যায় পালনামত যাব লাগিব থাকব আজি। আচ্ছা ঠিক আছে। তো গাইজ চাওক, অলপ পিছত হোলী গীত প্ৰতিযোগিতা আৰম্ভ হ'ব। প্ৰতিযোগিতা নাই সেই কৰিছে মানে কি এইটো পাৰফৰ্মেঞ্চ থাকো, আপোনালোকে চাওক ভালকৈ। দিছে কিন্তু নাই বোলে 50টা মান আছে, জুম নকৰোঁ ভাইৰেল পাছত চাওকে গাইছ 50টা ওপৰত আছে হয় না। নাই বোলে দুখন ক্লাছ 9 আৰু 10 চব উঠা দিছে। নাইনৰো আছে, আৰাম নকলা নাবই সাউন্ড নাই
চকুৰ বেমাৰ হ'ব পাৰে, এনজয় লাগিব, এনজয়মেণ্ট লাগিব, চকুৰ বেমাৰ হ'ব পাৰে, এনজয়। তো গাইজ আমাৰ প্ৰধান আচাৰ্য মহোদয় কি কাম কৰি দিলাক চাওকচোন, মানে তাহাৰ মানে হোলীৰ লগত এটা হোলীত চৰ্ত আছিল, সেইকাৰণে এটাই গাব দিলা। ভাবছিলোঁ দুটামান গাব, অলপমান চাই ঘৰত যাম, কিন্তু এই খেলাই চেষ্টা দিয়ক, লেটাই চেষ্টা কি সেইকাৰণে ঘৰত যাওঁ আৰু বাকী আৰু কেনে লাগিল বহুত দিনত তোক মই বেলেগ আৰু তোক থাকা নাই, তোক লগ পালে কিবা এটা মনৰ পৰা ভাল লাগি যায়, কিয় নাজানো। বাকী সেইবিলাক বাদ দিয়ক, ঘৰত যাওঁ আৰু বহুত দেৰি হ'ল, পালনাম হৈ পেলাই শেষ হ'ব, আমাৰ হিৰক দাও আহিব, তো যাব লাগে আৰু। তো গাইজ টাইম বাজছে প্ৰায় 3:30 আৰু আহিলোঁ তাৰে পৰা মানে চব শেষ, মানে বাৰ্ষিক উৎসৱ শেষ, বাকী হোলী এটা গেলা, সেইবিলাক বাদ দিয়ক, পাছৰ কথা আছে। পালনাম মানে ভাঙবা মানে সময় হৈছে, মানে কেইটা মই জানাত 4:30 মানত ভাঙি দিব। থাকোঁ অলপ এইখিনি টাইম আমাৰ কীৰ্তন ঘৰতে থাকোঁ, অলপ পৰিৱেশখিনি দেখুৱাওঁ দিয়কচোন। বাচ্চে নাই বোলো 4টা, মই ভাত চাত খাই গা চা দি ভালকৈ আহি গ'লোঁ আৰু পালনামৰ মানে শেষ আৰু বেছি টাইম নাই, অলপ পাছত প্ৰসাদ বিতৰণ কৰিব, নাই বোলে আৰু খুব বেছি 15 মিনিট সময় আছে। তাৰপিছত যিহেতু এইটো বছৰটো পালনামতো ভিতৰত সোমাব নোৱাৰিলোৱে, তো যিমান যি হ'লেও পালনামটো এইবাৰ সেনেহেন গ'ল। বাকী প্ৰসাদ ল'ব পাৰিম, প্ৰসাদো নোৱাৰোঁ আমি, প্ৰসাদো নোৱাৰোঁ বুলি আৰু উপায় নাই দিয়ক, কি আৰু চাওক আৰু বেলেগৰ হাতত ফোনটো দিম আৰু দেখিয়াই দিব অলপ। চাওক গাইজ, এইটো বছৰৰ কাৰণে আমাৰ পালনাম শেষ আৰু আমাৰ বাৰাদি সত্ৰই বৰপেটা সত্ৰৰ পৰা ডেকা সত্ৰীয়া আৰু বুঢ়া সত্ৰীয়াক মানে নিমন্ত্ৰণ কৰি আনিছে আমাৰ এই পালনামখন ভাঙিবলৈ, আৰু তেওঁলোকে এই পালনামখন ভাঙিলে আৰু এই মুহূৰ্তত
2024 বৰ্ষৰ যি পালনাম বাৰাদি সত্ৰত ইয়াৰ অন্ত পৰিল আৰু 2 বছৰ মূৰত আকৌ আহিব মানে আমাৰ 2 বছৰৰ মূৰে মূৰে পালনাম আহে আৰু এইটো বছৰটো আমি ভিতৰত সোমাব নোৱাৰিলে মানুহ মৰাৰ বাবে কিন্তু নেক্সট বছৰ যাতে ভালকৈ মানে আপোনালোকক যদি ভিডিঅ' কৰি থাকোঁ ভালকৈ ভিডিঅ' কৰি থাকিম যদি ভালকৈ দেখা পাৰোঁ তাৰ ওচৰত মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আপোনালোকেও প্ৰাৰ্থনা জনাব চ' পালনামটো ইমান পালনাম চিৰিজ ইমানতে সমাপ্ত কৰিল আপোনালোকে ভিডিঅ'বিলাক চাব ছাপোৰ্ট কৰক ভকতৰ পবিত্ৰ বৰদোলাৰে পবিত্ৰ হৈছে আৰু এই নামৰ ধ্বনিয়ে সকলোকে মুহিছে আৰু এই নামৰ ধ্বনি যলৈকে গৈছে তালৈকে কলিমল পাত মোচন হৈছে আৰু সেয়ে আজি সামৰণিৰ শেষত আমাক সামৰ বাতৰি বুজা হৈছে বলে পুছিলা কুশল বার্তা উদ্ধবত নন্দে তোমার দেখিল কিন পরম আনন্দে যাদব বংশর বাপ কইও কল্যাণ বন্ধু হরিয়ত কথায় তু অমৃত সমান ইয়ে তরাই বাপকারে পুরহন অহংকার চারিও বেদল জানাই দিয়ে অন্ন মোর ভাগবতত এই কথাখিনি কৈছে যে যেতিয়া উদ্ধৱ সুধিছিল নন্দই কৃষ্ণ বাতৰি এই আহি আছিল সত্য যুগৰ পৰা সত্য যুগৰ ব্ৰহ্মাই নাৰদক বাতৰি সুধিছিল তেতাৰ যুগত গৌৰচন্দ্ৰৰ ঘৰতে বাতৰি সুধিছিল ৰামচন্দ্ৰৰ বাতৰি দাপৰত নন্দই কৃষ্ণক নন্দই উদ্ধৱক বাতৰি সুধিছিল আৰু মোৰ কলি কালত মোৰ মহাপুৰুষ গুৰুৱে গণপুচিত প্ৰথম বাতৰি সুধিছিল সমস্ত নিশা যেতিয়া মানে অপৰাহ্ন সময় জীৱনৰ অপৰাহ্ন সময় মহাপুৰুষ মাধৱ শংকৰদেৱৰ আৰু যেতিয়া পাঠশালালৈ আহি সন্ধিয়াতে গণপুচি এতিয়া ভাড়া দি এই গণপুচিলৈ গৈছে মহাপুৰুষ গুৰুজনা আৰু গণপুচি 11:30 বজাৰ কাল আছিল আৰু মহাপুৰুষ মাধৱদেৱে বেৰাদুবাৰ পৰা আহিছে বিদায় ল'বলৈ আহি গণপুচিত থাকিলে আৰু সমস্ত নিশা ভক্তি বল ভক্তি পৰাক্ৰম আৰু তিনিও ৰাজ্যৰ এই হৰিয়ে কমিবে প্রভু কমিবে প্রভু বারবার উদ্যমে আশীর্বাদ করা যাক নম নম নারায়ণ প্রপন্ন হয়ে করি গুরু কমায় নির্যান আপনার মহিমাক আপনি ব্যাপত করে জীবক করে পরিত্রাণ রাম জীবক করে পরিত্রাণ তো গাইছ ইবাৰৰ কাৰণে পালনাম শেষ দিয়ক আৰু লাষ্ট শেষৰ পৰ্যায় পাইছে একদম শেষ তাৰ ঘৰত যাওঁ আমিও প্ৰসাদ চকাত ল'লোঁ এতেনে অলপ দোকানৰ পৰা এইবিলাক কিবা বস্তু আনিলোঁ দিয়ক ৰাতিৰ কাৰণে বাকী চব মানে এতিয়া বহুত মানুহ মানে জমা হৈ আছিল চব মানে কেমেৰা অন কৰাৰ লগে লগে চব কক গেল পাত্তা নহৈ গৈছে চব দছছে দিয়ক এতিয়া একদম পূৰা ভিৰ হৈ আছিল এই চাওক এইবিলাক মানুহ ক'ৰ মানুহ কক গৈছে পাত্তা নহৈছে ক'ৰবাত তাতে লুকি আছে দিয়ক এই তাতে লুকি আছে বাকী কথা নাই মই কিয়া মই কেমেৰাৰ আগত পুৰা ফ্ৰী হৈ গৈছোঁ বৰ্তমান ন' প্ৰব্লেম আৰু পুৰা ফ্ৰী বৰ্তমান মই বাকী আৰু মাগৰদমীৰ খানা আহিব খানাটো যাতে ভালকৈ খাব পাৰোঁ খানাত যদি এইবিলাক খানা নালাগে তাৰ বাবে ভগৱানৰ ওপৰত প্ৰাৰ্থনা জনাইছোঁ বাকী আৰু এইবাৰৰ কাৰণে পালনাম গেল হ'ব দিয়ক যেনে এনে বাহিৰত থাকি কাটি দিছোঁ আৰু 2 বছৰ হ'ব বাকী ভিগু APS ল' হওক দিয়ক বাকী তই APSৰ কথা নকবি তোৰ দোকানখন মই ইমান ভালকৈ মই প্ৰমোশ্যন কৰি দিছোঁ না তইতো মোক 1 টকাও নোখলি এথেন পাপলুৱে মোক কৈছে পাপলুৱে কি কৈছে না তই ভিগুৰ দোকানখন তই প্ৰমোশ্যন কৰিছে ভিগু কি দিছে তোক তই মোক কিয় 1 টকা নিদিলি ভাই তই ভিখাৰী হ'লেও মইতো তোক কিবা এটা দিছোঁ হয় না গাইছ এতিয়া তাৰ দোকানকে মই কি বঢ়িয়া প্ৰমোশ্যন কৰিছোঁ সি মোক কিবা এটা দিব লাগে মানৱতাৰ খাতিৰত বাকী নেদে কথা নাই সেইটো তাৰ মানে মেণ্টেলিটি বুলি কৈছোঁ বাকী তাৰো এথেন বিক্ৰীটো তাৰো নাই তই কৈ আছোঁ মই চিপ্ৰা নহয় তোৰো এথেন বিক্ৰী নাই সি যদি মোকে যদি মানে পইচা দি দিয়ে এথেন কি হ'ব মানে ভৱিষ্যতক লগি যাতে তাৰো বিক্ৰী হওক মোকো দিব পৰা কেপাচিটি এখিনি হওক তাৰ কামনা ওচৰ না কি হ'ব বিকু ভালকৈ বিক্ৰী বাৰ্তা কৰি তাৰ দোকানখন সদায় ফুল ৰাখবি তোৰ বিক্ৰী এনে হ'ব দোকান খালী নকৰবি বাকী চব ঠিকে আছে বাকী আহাকলৈ উঠি আনো খিৰিকী বন্ধ কৰি দিছে চাপ বন্ধ কৰি দিছে
কোটে তো গাইছে এই দিয়ক ডাক্তৰে টেবলেট দিছে 6টা ৰাতি ৰাতি খাব দিছে এই খাওঁ এটা কি জালাত বস্তু চাওকচোন বেমাৰ চালাত হেই খালোঁ দিয়ক আৰু এটা ড্ৰপ দিছে ড্ৰপটো দিনত 6বাৰ কৰি মাৰবা দিছে আপোনালোকেতো গম পাইছে আজি পালনাম শেষ চ' আৰু দিনটো কিবা কৰি খাতৈছোঁ দিয়ক মানে বেমাৰ আছে মাৰে তো গম পাইছে আপোনালোকক মানে কি হৈছে চকুৰ মানে আজি ভালকৈ কম বুলি ভাবিছিলোঁ কিন্তু কালি আৰু ভালকৈ ঔষধ চৌষধ দি ডাক্তৰে কি কৈছে কালি ভালকৈ কম আপোনালোকক যিহেতু মই আজি কৈছোঁ কম বুলি কিন্তু আপোনালোকে এটা কথা আজি জানি লওক ডাক্তৰে কি কৈছে মোক তো ডাক্তৰে মোক টোটেলি এসপ্তাহ ফোন মানে চাবাই শাক দিছে ফোন আৰু বা চাইকেল টাইকেল চলাব বা এনে মানে চকুত জোৰ পৰা কাম একদম কৰিব শাক দিছোঁ তথাপিও মই ভিডিঅ' কি কৰোঁ মই ভাবিম ভিডিঅ'টো ৰেগুলাৰ দি আছোঁ সেইটোতো বন্ধ কৰিব নোৱাৰোঁ না ৰেগুলাৰ দিবাই লাগিব চ' মই আপোনালোকক চাওক আপোনালোকৰ কাৰণে আজি মই ইমান বেমাৰ স্বত্বেও মই আজি ভিডিঅ' কৰিছোঁ চাওক আপোনালোকৰ কাৰণে আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইবে নকৰে কি ক'ম আৰু ক'ব লগা নাই ইয়াৰ বাকী কি হৈছে কি ঔষধ দিছে কি বেমাৰ চব কালি কৈ আছোঁ ৰাতিপুৱা ছাতৰ ওপৰত ভালকৈ তো আজিৰ ভিডিঅ'টো শেষ কৰোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ ইমানে থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' বাই বাই বাকী কালি কি হৈছে ভালকৈ কৈ আছোঁ বাই বাই